শানো আর মুস্তিক তোমালোকৰ সুন্দৰ প্ৰচেষ্টাত মহাৰাজ কংসৰ ভগ্নী দৈৱকীৰ বিবাহ হল সুকলমে যথাযোগ্য সময়ত তোমালোকক স্বৰ্ণ মুদ্ৰা আৰু অলংকাৰে কৰিব পুৰস্কৃত নিজ নিজ কৰ্তব্য পদবে হোৱা অগ্ৰসৰ মহারাজ আজি মোৰ অতি আনন্দৰ দিন হয় মহারাজ প্ৰাণ সম স্নেহৰ ভগিনী দৈৱকীৰ শুভ পৰিণয় শেষ হ'ল অতি মাংগলিক অতি সুখীময় মহন্ত বসুদেৱৰ হাতত মোৰ স্নেহৰ ভগিনী দৈৱকীক সমৰ্পণ কৰিবলৈ পাই মই আজি অতি সন্তোষিত মহারাজ দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত বৰ সেয়েহে মই আজি লোভিছো আনন্দ কিন্তু কালকেত মহারাজ একেটি কথাই আজি মোৰ
বারে বারে বিচলিত কৰিছে অন্তর। মহারাজ কালকেতু মহারাজ আজি বুজিব পাৰিছো মই কন্যাদান কিমান কঠিন। পিতৃ মাতৃ বাৰু নিজৰ কন্যা সন্তানক কিবা দৰে সমৰ্পণ কৰে অচিনাকি জনৰ হাতত। শূন্য কৰি কংসৰ হৃদয়, শূন্য কৰি মথুৰাৰ ৰাজন্তেপুৰ। দৈৱকী যাব আজি যাদৱপুৰীলৈ। মহারাজ ইয়ে হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু মহারাজ দুৰ্বল নহব আপুনি, পাহৰি নাযাব সেই অতীতৰ কথা। কিন্তু কালকেতু মনে মনে নামানে প্রমোদ। দৈবকী সে প্রাণ মোর নয়নরে মনে। পঠিয়াই দৈবকী মই দূর দূৰলৈ। মোৰে ভগ্ন হৃদয়ৰে কিবা দৰে থাকিম বাৰু মই এই অন্য কাৰেঙ। মহারাজ দুৰ্বল নহব আপুনি, পাহৰি নাযাব সেই অতীতৰ কথা। কালকেতু মহারাজ ওলা কালকেতু মংগল উলৰিধ্বনি হৈছে সঘনাই। দৈৱকীৰ বিদায়খন হল সমাগত। যোৱা ৰথৰথী হয় হস্তি আৰু যত মানে যৌতুকৰ সম্ভাৰ সকলোটি প্ৰস্তুত কৰি ৰাখা গৈ। আজি মই নিজেই ৰথৰ সাৰথি হৈ বাগজৰি ধৰি বহুদেৱ দৈৱকীক থমাক বহাই সংগে তুমি যাবা ঘোঁৰা চেকুৰাই। হৃদয় আদেশ মহারাজৰ। নাকান্দিবি দৈবকী।
তোৰ জীৱনৰ এনে একে শুভ মুহূৰ্ত নতুন বিশ্বকত নিধি বিবেচাৰৰ এই কংসৰীয়া আজি তই পিতৃগৃহৰ পৰা পতিগৃহলৈ যাবলৈ ওলাইছ আজি তোৰ মহা আনন্দৰ দিন দৈৱকী আজি তোৰ মহা আনন্দৰ দিন ক্ষমা কৰা ভনী তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ তেনেদৰে কৈ কিয় বাৰ মোক অপৰাধী কৰিব খুজিছ শৈশৱকালৰে পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰ তাক মই কাহানিও পাহৰি নাযাওক দৈৱকী দাদা ময়ো চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ অকৃত্ৰিম স্নেহ অথৈপৰে তাত পৰি তোক যদি কেতিয়াবা কৰিছিলো মই ৰহ ব্যৱহাৰ আজি এই বিদাক্ষণত তই সকলোতে মোৰ মুখলৈ চাই পাহৰি পেলাই দাদা ৰাজন সমৰি বিল ভক্তিবোৰ তোমাৰ হাতত আজলি ভনীটি মোৰ অতি আলাহৰ ভালে বেয়াতে একোকে নাজানে কেৱাই বখন জানি অৰ্ধাংগিনী ভাবে তাইৰ শত অপৰাধ কৰিব মাৰ্জনা কিন্তু মনতে ৰাখিবা বসুদেৱ তোমাৰ অপত্য স্নেহৰ পৰা মোৰে আজলি ভগিনী দৈৱকী কাহানী যেন নহয় বঞ্চিতা আদেশৰ মই নকৰ লংঘন আদেশ নহে বসুদেৱ আদেশ নহে অনুৰোধে মাত্ৰ কেৱল তোমাৰ প্ৰতি দৈৱকী দাদা শুনাই পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পথিগৃহৰ সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তিৰ সম্ভাষণ জনাবিবি দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ সেই জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা পিঠাইৰ বেলাত তোমাৰ উপদেশ শিৰোগত কৰি আগবাঢ়ি যাওঁ মই জীৱন পথত আশীৰ্বাদ কি দিবে অভগা দাদাৰে পঠিয়াই দূৰলৈতো অন্তৰচি ভাগিছে মোৰ মনে পৰি নামানে বুজনি নোৱাৰো সহিব মই তথাপিতো এয়া উজাৰি দিছো আশীৰ্বাদ দুয়োৰে যুগম জীৱনতে হৰগৌৰী হওক বসতি উঠা বসতি দৈৱকী সাজু আছে ৰথ মোৰ সিংহ দ্বাৰা আজি মই নিজেই ৰথৰ সাৰথি হৈ বাঘ জৰি ধৰি উল্লাসেৰে দুইকে লৈ যাম যদুপুৰীলৈ নাৰীগণ মাংগলিক কৰিলে ধ্বনিৰে বসুদেৱে দৈৱকীক জনোৱা বিদায় সম্ভাষণ
অতি গৃহ সকলোৰে আদৰে সকলো আজি তোৰ জীৱনৰ অতি আনন্দৰ দিন এনে আনন্দৰ দিনত অতি গৃহ সকলোৰে আদৰে সকলো আজি তোৰ জীৱনৰ অতি আনন্দৰ দিন এনে আনন্দৰ দিনত কি বিশ্বাস নহয় Oi. Akosmada to hoyshapno. Akahmar got. On. সাবধান কংস মোক বেউদ্দেশ্য করে কয় কোন ভাই আই কোন মূর্খ কংস জিদয় কিরবিয়া পাতি বহা সমর্থ আনন্দ দাপন পাহরাজি মূর্খ কংস তই স্নেহরি ভরি তোর সেই দৈয়কী গর্ভজাত অষ্টম সন্তানে সংহার করিব তোকে অবলীলাক্রমে মরণর দিন তোর দুরন্ত চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা দৈবকে গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে নয় মিছা 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 সঁচা সঁচা কংস স্মরণ কৰ সেই ধৈৰ্যটিৰ অভিশাপ স্মরণ কৰ কংস 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 ধৈৰ্যটিৰ অভিশাপ
সঁচা অতি সঁচা মনত পৰিছে মোৰ ধৈৰ্য তিৰবিহা আনন্দতে আপুনি পাহৰা হয় পাহৰিছো আপোনাৰ অতি ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে পৰাই দিছে কৰ্তব্য নিজৰ কালকেতু কালকেতু পালিব দে ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা অলৌকলৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলতে বাধে কৰা যাকে যতে পোৱা বলিয়া দতল হাতী তুৰন্তে অনাই জোৰে জোৰে মেলি দিয়া মথুৰাৰ প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক আজি সংহাৰ ধুমুহা মহাকাল কালকেতুৱে কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্টা বাজিব সিংহ নকৰি ধুমুহা বজ্ৰপাতে পাব মথুৰা অগ্নিবৃষ্টি হ'ব পৃথিৱীত আনন্দ উৎসৱ শান্তিপূৰ্ণ মথুৰা হ'ব অগ্নিবৃষ্টি মহাপ্লাৱন ৰক্ত প্লাৱন ৰক্ত প্লাৱন ৰক্ত প্লাৱন রক্ত প্লাবন অসুদে রাজন নতুন মিটিং এনেহৰ ভগিনী দৈব ভৱিষ্যত ভাগ্য ভালদৰে কাণপাতি শুনিলে নহয় তিমিলন বন্ধনেৰে বান্ধি দিল দুয়োটিকে এই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ এয়া ভৰজী আনন্দময় কৰিল প্ৰদান তাৰে এয়া সুন্দৰ প্ৰতিদান কি কৰিব শুনে অমৃতত গৰল উঠি বেশ কথা এই হব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ আই বিহাসী সকলোতো বিসৰ্জিল মই এই মুহূৰ্ততে অবন্ধাৰে নাকাপা সময় দিল ঘাতে দৈবকে ক্ষীরচ্ছেদ কৰি মুক্ত হব খোজা মোৰে মৃত্যুৰ দুৱাৰে বিৰুদ্ধ কৰিছিল কাললৈ পাপী আহি দেৱী কিবা হেতু মথুৰাৰ নিৰি প্ৰজাই শাস্তি পাই বিনা অপৰাধে
দানৱৰ নামত কিয় কলংক সানিছা দাদা কিয় দাদা কিয় আই আই বিহসে নাই তোর কোনো অপরাধ অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধে গংহর একে কোয়া বসুদেব কোনে জানে কোনে কোনে কিবা অপৰাধ কবলৈ কিবা শ্যামল আৰু কলে জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান নিজ ইচ্ছাতে কৰিব পাৰা সকলো কাম সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার বিধান হয় ইচ্ছাতে তোমার সেই গর্বতে গর্বিত হই হিরে হও আজি তোমার হিমাদ্রি লঙ্ঘিছে হত্যা করি ভগ্নিক নিজর মরণক তুমি রুথিব হাক না লাগে করি তোমার কথাই সঁচা রজাময় সর্বশক্তিমান যেনে ইচ্ছাবোৰ তেনে বিধান প্ৰথমতে দৈৱকীক কৰি তাৰ পাছত চম্ভালৰে দৈৱকীৰ গৰ্ভজাত সেই অস্তম্ভৰে এইদৰে কৰিব পাৰে কংসক নিধনে ঐ সাজু দৈৱকী তই মৃত্যুৰ কাৰণে সাজু আছো দাদা প্রত্যেক মুহূর্তে দেবী কিন্তু দাদা গৌরব জানিবা বীর তুমি মহাশক্তিমান তথাপিতো আজি দেখা পায় সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা জীৱা দৰে তুমি কপিছা ভয়ত তোমাৰ ভক্তি দৈৱকীয়ে তেনুৱা নহয় বিচলিত হয় যদি মৃত্যু স্বামীৰ আগত দেবী দেবী তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি ও দাদা দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰে নিগ্ৰহ সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অকুশল নারী হত্যা ভক্তি হত্যার কলঙ্ক কালিমা খানি সত্যরক্ষিত সি বিনা প্রয়োজনে তুমি রঞ্জিত করিবা সুখ ভোগর বাসনত বশীভূত হই করা যদি তুমি এনে নিষ্কাম জগতৰ বীৰৰ সমাজে তোমাক হত মুখে করিব গঞ্জনা নলব তোমার নাম লাজতে ঘৃণাতে আৰু তাৰে ভয় এই হাপ পুহি গাখীৰ খোৱা এই মূৰ্খ কংসৰতে এৰ বুলি জগতত হব পৰিচিত বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি এটা কাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ দাৰু আছে এটি সহজ উপায় হয় হয় ৰাজন কি উপায় দৈৱকীও থাকিব জীয়াই তোমাৰো ৰজা একো নহব অনিষ্ট কৰ জোৰে মই কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা সম্ভৱ বসুদেৱ
দৈবকীর প্রাণ ভিক্ষাদান দৈবকীর প্রাণ ভিক্ষাদান কদাপিটু নয় সম্ভব। তার পরিবর্তে দৈবকীর গর্ভজাত প্রতিটো সন্তান ভূমিষ্ঠ হওয়ার লগে লগে এটি এটিকৈ আনি দিম মই তোমাৰ হাতত। স্বামী হত্যা কৰি সিহঁতক সাৱধান হ'ব তুমি নিজ ইচ্ছামতে। দেৱী নজনাবা দেৱী নজনাবা তেজৰ অভ্যৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱী সৰ নিষ্পাপ সিহঁতৰ প্ৰাণী বিনিময়ে জীৱনী ভিক্ষা মোৰ নাই প্ৰয়োজন নাই প্ৰয়োজন নাই দেৱী নাই স্বামী নাই নাই স্বামী নাই আমি সব শুনে পাৰিবানে সঁচাকৈ তুমি প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই তাত মোৰ অলপ আপত্তি তোমাৰ মুখলৈ চাই মই মুক্তি দিব আৰু দৈবকী শক্তিধৰ নৰপতি তুমি প্ৰজা আমি হাস্যিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ কিন্তু কওঁ শুনা মই মিছা কথা মই নকওঁ কদাপি সাক্ষী আজি দেৱতা মণ্ডলী সাক্ষী আজি তব ৰাতুল চৰণ সাক্ষী আজি এই অৰ্ধাংগিনী মোৰ আজি তব সন্মুখত এই বসুদেৱে যি প্ৰতিজ্ঞা কৰিছে আখৰে মই কৰিম পালন। দেৱী দেৱী কিয় কৰিলা তুমি এনেকুৱা ভীষণ প্ৰতিজ্ঞা কিয় স্বামী এতিয়াৰ পৰা গৈ দুইজনে যাবলৈ স্থিৰ নেত্ৰে চিহ্ন কৰি নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। জগতে আজি কংসৰ শক্তি কংসৰ ক্ষমতা কংসৰ পৰাক্ৰমী কিমান হাতে 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 বন্ধ কৰা দাদা বন্ধ কৰা বন্ধ কৰা ভগৱান
ভগৱান আমাৰ নিচেই কাষত দৈত্য হব কংসৰ কালকেতু মহারাজ দৈবকের বিবাহৰ দিনা আকাশবাণী সুদাৰ পাছৰ পৰা মনবোৰ অতিকে শান্ত দৈবকে গৰ্ভজাত অষ্টম সন্তান হেনো সংহাৰ কৰিব মন সেই দুশ্চিন্তাই আজি আহা পৰিছে মোক মহারাজ সেই দুশ্চিন্তা পৰিহাৰ কৰি সুস্থিৰে ৰাজকাৰ্য চলাই যাওক মহারাজ আপোনাৰ মনোৰঞ্জনৰ বাবে নৃত্য গীতৰ বৰ আয়োজন বেশ বেশ তেন্তে কালকেতু নৃত্য গীতৰ কৰা আয়োজন জীৱাজ্ঞা মহারাজ বেশ কালকেতু মহারাজ ইন্দ্র সহেনো হ্যালো বর মনুর মোর কিন্তু বিশ্বাস নহয় ইন্দ্রাজ সভাৰ এই ৰম্ভা তিলোত্তমা আদি নৰ্তকীতকৈ মোৰ সভাৰ নৰ্তকী অধিক ৰূপৱতী হয় মহারাজ চলি থাক নৃত্য গীত চলি থাক সুন্দর অতি সুন্দর কালকেতু মহারাজ নৃত্য গীত বন্ধ হল কিয় মহারাজ মহন্ত বসুদেৱ আহিছে বসুদেৱ আহিছে যোৱা যোৱা কালকেতু মহারাজ লৈ আহা বসুদেৱক জীৱাজ্ঞা মহারাজ
বহুদেব রাজন বিবাহিত উপস্থিত তুমি মোর হবে রাজন পূর্বর প্রতিশ্রুতি অনুসারে লই আহি সময়ে দৈবকীর গর্ভজাত বহুদেব দৈবকী গর্ভজাত অষ্টম সন্তান দৈবকীর গর্ভজাত অষ্টম সন্তান এয়া এয়া দৈবকীর গর্ভজাত প্রথম সন্তান হয় যুবরাজ প্রথম সন্তান দৈবকী গর্ভজাত প্রথম সন্তান আকাশবাণী কৈছিল দৈবকী গৰ্ভজাত অষ্টম সন্তানহে প্ৰাৰম্ভ কৰিব বাকী সকলোবিলাক নিষ্পাপ নিৰপৰাধী দৈবকী গৰ্ভজাতে প্ৰথম সন্তান কংসৰ মৰমৰ ভাগিন ইমান শীতল ইমান কোমল ইমান আলসুতাৰ মৰম লগা চাৱনী বহুদেৱ রাজন তোমাৰ সততাত আজি মই অতিশয় মুগ্ধ হৈছো তুমি তোমাৰ সন্তানক লৈছ বহুদেৱ কাৰণ অষ্টম সন্তানহে প্ৰাণও বৈ দিব অন্য সন্তানৰ বৰ নাই প্ৰয়োজন লোৱা মই তেন্তে এতিয়া বিদায়হে মাগিছো বহুদেৱ দৈবকী গৰ্ভজাত অষ্টম সন্তান জন্ম হোৱাৰ লগে লগে মোৰ হাতত তুমি সমৰ্পণ কৰিবা এতিয়া যোৱা কালকেতু মহারাজ সকলোৱে কয় কংস হেনো পাহাৰ কংসৰ হৃদয় ধাতুৰে নিৰ্মিত কিন্তু কালকেতু মহারাজ এই নিষ্ঠুৰ কংসৰ স্নেহ মমতাৰে পৰিপূৰ্ণ এখন হৃদয় আছে এইবাবে মই বহুদেৱে দৈবকীৰ প্ৰথম সন্তানক মুক্ত কৰি দিলো মহারাজৰ উত্তম বিষয় মুরারি মুরলীধারী মুরারি মুরারি মুরলীধারী কালকেতু মহারাজ উদৰত নাৰদ দেৱৰ্ষি নাৰদৰ আগমন যেন হৈ উঠিব যোৱা অসন্মানে তুমি আগবঢ়াই আনা জীৱাইকা মহারাজ মুরারি মুরারি মুরলীধারী তো যুগুণ নাম অমিয়া মাধুরী মুরারি মুরারি মুরলীধারী নারায়ণ 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 আহক আহক দেৱৰী প্ৰণিপাত গ্ৰহণ কৰক কল্যাণ নমস্কার আসন গ্ৰহণ কৰক দেৱৰী
কওকচোন দেৱৰ্ষি অকস্মাতে আগমন হৈ কৃতাৰ্থ কৰাৰ কাৰণ কি নারায়ণ নারায়ণ দেৱৰ্ষি দেৱতাবিলাকৰ অন্তৰত কিবা কুবুদ্ধি ঠাই ল'লে যেন পাইছো আৰু তাৰেই সংবাদ দিবলৈ দেৱৰ্ষি নাৰদৰ হৈছে কব নারায়ণ মই কংসক নিৰ্বোধ বুলিয়ে ভাবিছিলো পাছে কংস সিমান নিৰ্বোধ নহয় কিন্তু মুনিৰ মতিভ্ৰম হোৱাৰ দৰে কংসৰ বুদ্ধি ভিত্তিত অলপ হেৰ ফেৰ ঘটিছে দেৱৰ্ষি আপুনি কি ক'ব বিচাৰিছে আপুনি কি ক'ব বিচাৰিছে মোক স্পষ্টকৈ বুজাই কওক দেৱৰ্ষি নারায়ণ তোমাৰ চেনেহৰ ভগিনী দৈৱকী আৰু মিত্ৰ বসুদেৱৰ মংগল নে মংগল দেৱৰ্ষি বৰ্তমান তেওঁলোকৰ মংগল আৰু তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হৈছে দেৱৰ্ষি সেই সন্তানটি কি এতিয়াও জীয়াই আছে নিশ্চয় দেৱৰ্ষি এই কংসৰ অনুগ্ৰহত এই সন্তান এতিয়াও জীৱিত কংসৰ অনুগ্ৰহত নে অক্ষমতাত নে অমনোযোগিতা অক্ষমতা বা অমনোযোগিতাত নহয় কেৱল জীয়াই আছে কংসৰ অনুগ্ৰহতে মাত্ৰ নারায়ণ শত্ৰুৰ প্ৰতিও অনুগ্ৰহ দেৱৰ্ষি আগাহমানে কৈছিল দৈৱকী গৰ্ভজাত অষ্টম পুত্ৰহে প্ৰাণৱৈ দিব সেই অষ্টম সত্ৰৰ ব্যতিৰেকে অন্য সন্তান মোৰ কিবা প্ৰয়োজন তুমি দেৱতাৰ চক্ৰান্ত কি বুজিবা কংস দেৱতাৰ কুটিল ষড়যন্ত্ৰ ভেদ কৰিব পৰা শক্তি তোমাৰ নাই এয়া দুঃসাধ্যই নহয় অপচেষ্টাও দেৱৰ্ষি দেৱতাৰ চক্ৰান্ত যিমানেই কুঅভিসন্ধি নহওক কিয় কংসই নিজ পৌৰসত্বৰে তাক ব্যৰ্থ কৰিবই তুমি জানা দেৱৰ্ষি প্ৰতিজ্ঞা ৰক্ষা কৰি বসুদেৱে প্ৰথম সন্তান এই নিষ্ঠুৰ কংসৰ হাতত দিয়াৰ পাছতো মই কিন্তু সেই সন্তানক মুক্ত কৰি দিম নারায়ণ ভাবিছিলো তুমি ৰাজনীতিত সুপণ্ডিত কিন্তু কূটনীতি কি তুমি একোৱেই নাজানা শুনা কংস দেৱতাৰ চক্ৰান্ত বুজা বৰ টান দেৱৰ্ষি আমি যদি প্ৰথম দ্বিতীয় তৃতীয় আদি কৰি গণনা কৰোঁ তেনেহ'লে অষ্টমেই হ'ব অষ্টম সংখ্যা আৰু দ্বিতীয়কে আদি কৰি গণনা কৰিলে প্ৰথমেই হয় কিন্তু অষ্টম সংখ্যা নহয় জানো কংস মই একো বুজিব পৰা নাই দেৱৰ্ষি আপুনি কি ক'ব বিচাৰিছে মোক স্পষ্টভাৱে বুজাই কওক নারায়ণ 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 চোৱা কংস এইপা এপা অষ্টদল পদ্ম আমি যদি ইয়াক প্ৰথমেকে আদি কৰি গণনা কৰোঁ তেনেহ'লে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু অষ্টম অৰ্থাৎ অষ্টমেই অষ্টম স্বাভাৱিক গণনা দেৱৰ্ষি কিন্তু দ্বিতীয় আদি গণনা কৰিলে প্ৰথমেই হ'ব কিন্তু অষ্টম সংখ্যা নহয় জানো কংস প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় প্ৰথম অষ্টম প্ৰথম অষ্টম প্ৰথম নারায়ণ 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 অকল সিমানেই নহয় কংস তোমাৰ পিতৃ উগ্ৰসেন হিতাকাংক্ষী নহয় তোমাৰ এই নিধনৰ বাবে গোকুলত ষড়যন্ত্ৰ
চলিছে গোপনে শুনা নন্দকে আদি কৰি যতেক গোৱাল বসুদেৱকে আদি কৰি যতেক যাদৱ যশোদাকে আদি কৰি যতেক স্ত্ৰী সকলোটি আদি জন্মিছে ধৰা গতিকে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নহলে 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 নাপাবা ৰাজা সমুনি নিষ্ঠা দেৱৰ্ষি মই এতিয়া বিদায়হে মাগিলো দেৱৰ্ষি দেৱৰ্ষি ও শুনৰে ও বুধা কংস শুনৰে ও বুধা কংস তোক বধিবে লাগি দেৱৰ যতন তোক বধিবে লাগি দেৱৰ যতন দৈৱকীৰ গৰ্ভে উপজীৱ নাৰায়ণ তোক বধিবে লাগি দেৱৰ যতন দৈৱকীৰ গৰ্ভে উপজীৱ নাৰায়ণ হবেও প্ৰাণৰ বৈৰী হবেও প্ৰাণৰ বৈৰী শুনৰে অবুধ কংস শুনৰে অবুধ কংস শুনৰে অবুধ অষ্টম প্রথম কালকেতু দেৱৰ্ষি নাৰদৰ কথা শুনিলা নহয় নিধন কৰিবৰ বাবে দেৱকুলত কোনো ষড়যন্ত্ৰ চলিছে কেৱল দেৱতা ক্ৰিয় প্ৰশ্ৰিত প্ৰজা আৰু স্নেহৰ বৃত্তি উগ্ৰখনে ষড়যন্ত্ৰত লিপ্ত তুমি ইয়াৰ এক প্ৰতিবিধান কৰিব লাগে কোৱা পাৰিবা কালকেতু মহাদৰাদেশ পালন কৰিবলৈ এই কালকেতু কেতিয়াও সন্তোষ পালো কালকেতু ৰামৰ প্ৰচণ্ড দেশ দানৰ মস্তিক অগাহুৰ বগাহুৰ আদি মোৰ প্ৰধান সেনানায়কসকলক মোৰ আদেশ শুনাই দিব ৰাজ্যত যদি কাৰোবাৰ কাৰ্যত সন্দেহ হয় তেন্তে সিহঁতক ততালিকে বন্দী কৰি ৰাখিব পিতাক এক প্ৰকাৰে কাৰাগাৰত বন্দী কৰি ৰখা হৈছে প্ৰসাদৰ ভিতৰত পিতাৰ কোনো স্বতন্ত্ৰতা নাই আৰু শুনা কেৱল মাত্ৰ অক্ৰোৰৰ বাহিৰে অন্য কাৰোবাৰ লগত পিতাৰ বাৰ্তালাপ নিষিদ্ধ কালকেতু কিন্তু মহাৰাজ বসুদেৱ আৰু দৈৱকী বহুদেৱে দৈৱকী তুৰন্তে বন্দী কৰি আনি নিক্ষেপে কলা মথুৰাৰ অন্ধকাৰ পতাহল দেৱতাৰ চাতুৰ নিবুজি দয়া পৰব হৈ দৈৱকী বসুদেৱৰ প্ৰথম সন্তানক মুক্ত কৰি দিছিল সেই সন্তানক ধৰি আনি তুৰন্তে হত্যাৰ ব্যৱস্থা কৰা মহাৰাজ আৰু শুনা হৰি মোৰ মহাশত্ৰু আজিৰ পৰা মোৰ ৰাজ্যত হৰি পূজা দূৰৰ কথা হৰি নাম পৰ্যন্ত কোনো উচ্চাৰণ কৰিব নোৱাৰে ৰাজ্যত যিমানবিলাক হৰি মন্দিৰ আছে সকলোটি ভাঙি চূৰ্ণকৃত কৰি প্ৰতিষ্ঠা কৰা তাতে কংসলৈ সবাই বুজিব ভালদৰে কোন ভগৱান আৰু যদি মহাৰাজে কৰা দেখে যাদৱ ভূমিতে জুই লগাই দিও সিহঁতৰ সুখ নিদ্ৰা সুখৰত থকা স্বামী স্ত্ৰীৰ সন্মুখতে সিহঁতৰ পুত্ৰ ভাষ্য তপকৈ জ্বলি উঠকে কান্দোনৰ দোলে বাজি উঠকে এই রক্ত প্লাবিত লেলিহান অগ্নি শিখার আলোকিত অপূর্ব দৃশ্য দেখি মোর ক্ষুধার্ত পানমাম্মা তৃপ্ত হই নৃত্য কর
মহারাজ কংস যে মোৰ শাসনৰ বিৰোধী মই কি কৰিব পাৰোঁ বৃদ্ধ পিতাৰ এটুপি চকুৰ পানীৰে নিষ্ঠুৰ পুত্ৰ হিলাময় হিয়া গলাব পাৰিম জানো পাৰিম জানো এই সকলোবোৰ ভগৱানৰে ইচ্ছা মহাৰাজ 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 বুলি কৈ লাজ নিদিব মই যে আজি পুত্ৰৰ হাতত বন্দী মোৰ হাতৰ পৰাই ৰাজদণ্ড কেতিয়াবাই কাঢ়ি লৈ গ'ল আজি যদি মই ৰজা হৈ থাকিলোহেঁতেন তেতিয়া প্ৰজাসকলৰ চকু পানী ধাৰে বব নালাগিলেহেঁতেন সঁচা কথা মহাৰাজ মথুৰাবাসী আজি অৰাজক কংসৰ কঠোৰ শাসনত পৰি মথুৰাবাসী আজি জৰ্জৰিত যাদৱ কুলৰ নেতা মহন্ত বসুদেৱ আৰু হতভগীয়া দৈৱকী আজি বিনা অপৰাধে বন্দী মহাৰাজ প্ৰজাসকলক নিজ ভৰিৰে মোহাৰি তোষামতিকাৰী ৰাজ কৰ্মচাৰীসকলৰ স্বেচ্ছাচাৰিতাক সকলো প্ৰকাৰে প্ৰশ্ৰয় দি কংসই আজি গাড়ী বলেৰে শাসন কৰিছে মহাৰাজ গাড়ী বলেৰে শাসন কৰিছে ন্যায় বিচাৰি পাবলৈ বুলি যদি প্ৰজাসকলে ৰজাৰ ওচৰত কৰে আৰ্তনাদ তেন্তে ন্যায় পোৱাটো দূৰৰে কথা মহাৰাজ শেষত নিজেই সৰ্বশান্ত সৰ্বহাৰা হয় চকুৰ পানী টুকি টুকি উলটি আহিব লগা হয় মহাৰাজ উলটি আহিব লগা হয় মহাৰাজ ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ মই সমস্ত মথুৰাবাসীৰ হৈ আপোনাৰ ওচৰত কৰজোৰে কৰিছো প্ৰাৰ্থনা কংসক এবাৰ হ'লেও মহাৰাজ এবাৰ হ'লেও শেষ অনুৰোধ কৰি চাওক মহাৰাজ শেষ অনুৰোধ কৰি চাওক একো লাভ নাই মহাৰাজ একো লাভ নাই আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন আজি যদি প্ৰজাৰ নিবেদনক ৰজাই কান্দিলেহেঁতেন তেন্তে কিয় এই উগ্ৰহেন এই বন্দীশালতে পচিব লাগে মহন্ত বসুদেৱ আৰু মোৰ হতভাগী দৈৱকী হাতুটি ৰজন শিশুৱে কিয় যমৰ আলহী হ'ব লাগে আজি এই উগ্ৰহেনৰ আদেশ এটা সামান্য প্ৰহৰীও পালন নকৰে এটা সামান্য প্ৰহৰীও পালন নকৰে মহাৰাজ মই কালি এটা সপোন দেখিছিলো হয় মহাৰাজ সপোন আৰু সেই সপোনত দেখা পালো শ্ৰী হৰি নাৰায়ণে হেনো আমাৰ যদুবংশত জন্মগ্ৰহণ কৰিছে মহাৰাজ আৰু মহাৰাজ লগে লগে
লগে লগে মনত পৰিল মোৰ দৈৱকীৰ বাহি বিয়াত হোৱা সেই ভিকম দৈৱবাণীৰ কথা। দৈৱবাণী? হয় মহাৰাজ, দৈৱবাণী। এই দৈৱবাণী সঁচা হওক, এই দৈৱবাণী সঁচা হওক। মোৰ এজন পুত্ৰৰ কল্যাণত সহস্ৰজনৰ কল্যাণ হওক। ময়ো দিনে নিশাই ভগৱানৰ ওচৰত কৰিছো প্ৰাৰ্থনা। সঁচাকৈ মথুৰাবাসীৰ আজি দুৰ্ভাগ্য। আপোনাৰ দৰে এজন মৰমীয়াল নৃপতিৰ শাসনৰ পৰা তেওঁলোকে চিৰকাললৈ বঞ্চিত। ভগৱানে আপোনাক দীৰ্ঘজীৱী কৰক, যাতে পুনৰ আপোনাৰ শাসনৰ তলত থাকিব পালে মথুৰাবাসীয়ে ৰাম ৰাজ্য পাবলৈও বাঞ্ছা নকৰে মহাৰাজ। হয় মহাৰাজ, আপোনাৰ শাসনৰ তলত থাকিবলৈ পালে মথুৰাবাসীয়ে ৰাম ৰাজ্য পাবলৈ বাঞ্ছা নকৰে। মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰোঁ মহাৰাজ। মৰণেই মোৰ নিমিত্তে অমৃত। মহাৰাজ, মোৰ চকুৰ আগত প্ৰজাসকলৰ যান্ত্ৰণা বৰ অসহ্য হৈ উঠে। ৰজাৰ আগতে প্ৰজাৰ আৰ্তনাদ কিমান কৰোণ, কিমান মৰ্মভেদী তাক মই উপলব্ধি কৰিব পাৰোঁ। মহাৰাজ, কংস মোৰ পুত্ৰ। মহাৰাজ, তথাপিও আজি যদি মোৰ বয়সৰ উৎপীড়ন নোহোৱা হলে, শৰীৰত ডেকা কালৰ শক্তি তেজ থকা হলে, এবাৰ হলেও মই কংসৰ বিৰুদ্ধে বিদ্ৰোহী হৈ দিলোহেঁতেন। মহাৰাজ ধৈৰ্য ধৰক। সিংহৰ দৰে গৰজি উঠি কুলাংগাৰ পুত্ৰৰ বুকুত মই তীক্ষ্ণ মহাৰাজ ধৈৰ্য ধৰক। ধৈৰ্যৰ ফল সদায় মিঠা। কিন্তু মই যে সেই সৌভাগ্যৰ পৰা বঞ্চিত, শিশুৰ দৰে অসহায়, তিৰোতাৰ দৰে পৰৰ বোজা হৈ অতি ঘৃণনীয় জীৱন যাপন কৰিছোঁ। অতি ঘৃণনীয় জীৱন যাপন কৰিছোঁ। নিয়তি মহাৰাজ, এইবোৰ সকলো নিয়তিৰ খেলা। বিদাকিক মন্ত্রণা দিবলৈ আহিছে। এই স্থানেটি পরিত্যাগ করা। অক্রূর, ওরাদে এই স্থানেটি পরিত্যাগ করা। তোমালোকে নিবানেই নিজ ষড়যন্ত্র নকৰা কিয়? ইমানেই দুৰ্ভগীয়া কংসৰ কপালত সৌভাগ্যৰ পৰম ফুল ফুলিছে। তোমালোকৰ নিচিনাকৈ কংসৰ অজন্তেপুৰত আজি জয় লক্ষ্মীও বন্দী। কংসৰ ভয়ত স্বয়ং বিধাতাই আজি অতি সাৱধানেৰে বিধি লিপি লিখিবলৈ বাধ্য হৈছে পিতা।
কংস মই তোৰ কোনো মই মতালি শুনিব নিবিচাৰো মোক এখন তেক নিৰলে থাকিবলৈ দে তুমি শুনিবলৈ ইচ্ছা নকৰিলে মই তোমাক ঘূৰাবই লাগিব ঘূৰা পিতা দৈৱকী গৰ্ভজাত জাতি সন্তানক যিটোৰ মই শিলতে আছাৰি আছাৰি আধ কৰিলো ঠিক সেইদৰে দৈৱকী গৰ্ভজাত অষ্টম সন্তানটিকো যিদিনা মই ইহ জগতৰ পৰা বিদায় দিব পাৰিম এইদিনাহে মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব এই শুভদিন সমাগত পিতা দৈৱকীৰ আসন্ন প্ৰসৱকাল অতি ওচৰ কংস বসুদেৱ দৈৱকীৰ দুখ কি দুখত ইহঁত আজি বন্দী কেৱল বন্দী নহয় পিতা প্ৰহৰীৰ সতৰ্ক দৃষ্টিত দুইজন অতি শৃংখলাবদ্ধ কোনো চিন্তা নকৰিব পিতা কংসৰ প্ৰাণবৈৰ আগমন উপলক্ষে কৰিবলগীয়া যোগ্য আদৰ প্ৰাৰ্থনাৰ সকলো আয়োজনিক সম্পূৰ্ণ আৰু তাৰেই বাবে এই মথুৰাৰ সহস্ৰ লক্ষী আনকি স্বয়ং মথুৰা ৰাজ কংসয়ো নিজে বিনীত ৰজনী যাপন কৰিছে পিতা মই তোমাকে শুভ সংবাদ দিবলৈ আহিছো মই আহিলো পিতা কংস কংস মোৰ পুত্ৰ তই বাৰু মোৰ এটি অনুৰোধ ৰাখিবিনে অনুৰোধ পিতৃ হৈ আজি মই তোৰ ওচৰত কৰিছো এটি অনুৰোধ তই বসুদেৱ দৈৱকীৰ সন্তানক হত্যা নকৰিবি বসুদেৱ দৈৱকীক মুক্তি কৰি দে মুক্তি কৰি অতি উত্তম অনুৰোধ পিতা উজ্জ্বল প্রাণবৈরীর মঙ্গলের হেতু পিতৃর এই অনুরোধে উজ্জ্বল কাহত উজ্জ্বল প্রাণবৈরী মঙ্গলের হেতু পিতৃর অনুরোধে উজ্জ্বল কাহত চাইলোৱা জগতবাসী পুত্ৰৰ হাতত আজি পিতৃৰ কেনেকুৱা অৱস্থা হে ভগৱান মোৰ পুত্ৰ সুমতি দিয়া সুমতি দিয়া সুমতি দিয়া সুমতি দিয়া প্রাণ রাখবি মোর প্রাণ রাখবি মোর
কি আচৰিত আপোনা আপুনি হাতৰ পৰা শিকলি পৰিল সুলকি টান বান্ধোনৰ পৰা নিষ্ঠুৰ ৰাজাৰ কোনে আহি কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিলা বৃষ্টি প্ৰকৃতিৰ ভীষণ দুৰ্যোগ ধ্বংস হ'ব যেন সৃষ্টি এটি পলকতে ভিতৰত মই আৰু দৈৱকী মাথোন দুয়ো যেন দুটি পানী এই সৃষ্টিত কেৱল অন্ধকাৰ কাৰাগাৰিত ইও যেন হৈ পৰিল দেৱৰ মন্দিৰ ৰাখি ৰাখি ফুলৰ সুঘ্ৰাণ ধূপ ধূনা চন্দনৰ সুগন্ধত চতুৰ্দিশ আজি কৰে সুশোভিত দিয়া দৈৱকী দিয়া দৈৱকী কত দৈৱকী পুত্ৰ ৰত্ন আমাৰ দুখনেৰে খোলা সুদা জিলিকিল সৈন্য খোলা এই কি ভাগ্য এই কি পুণ্য দৈৱকী এই যে আমার সহস্র কঠোর তপস্যার ফল
কিনো ভাগ্য দৈব গীত ভৈলায় অবতার শঙ্খ চক্ৰ গদা পদ্ম করতত মার পিত বস্তে শুভেয়তি শ্যাম কলে বর কমল সয়ন সার অরুণয় ধর শরণ কমল যেন নব পদ্ম কুশ যাক দেখি ভকতৰ পৰমখন হে চিৰসুন্দৰ হে চিৰবাঞ্ছিত বিশ্বর সকলো জ্যোতি যত মানে সৌন্দৰ্যৰ সৃষ্টি সকলোকে সমাৱেশতাই ভুৱন মোহন ৰূপ দেখুৱাই বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে প্ৰভু তুমি কৰিলা সাৰ্থক হে প্ৰভু তোমাহেন বিশ্বজনৰ হবলৈ উপযুক্ত জনক জননী কিবা সাধ্য কিবা শক্তি আছে আমাৰ ক্ষুদ্ৰ প্ৰভু আমি অতি ক্ষুদ্ৰ হে বিৰাট হে কল্যাণময় নিজ কোণে তুষ্ট হৈ বৰশী কৰোণাধাৰ ধাৰাসাৰে আহি মেলি দিছা নিজ হাতে তুমি সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰভাৱে তুমি মোক ধৰিলা সাৱটি মাতৃভাৱে ললো মই বুকু তাকুৱালি সামৰা তজু চকু চাত মৰা জ্যোতি জগতৰ কৃষ্ণ উত্তৰূপে নয়নৰ মনটোকে মোৰ বুকুলৈ আহা পুনবাৰ কৃষ্ণ হোৱাকে দৈৱকীৰ গৰ্ভত কৃষ্ণ দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা কৃষ্ণ হে কল্পতৰু মোৰো সেই একেই অভিলাষ পুত্ৰৰূপে দেখুৱা তোমাক দৈৱকীৰ হীৰাই কি যে ঢালি অমৃতৰ সোঁত সঞ্জীৱিত হ'ল মৃত প্ৰাণ ভাগ্যৱতী তুমি দৈৱকী মুকুটীয়া সৌভাগ্যৰ ভাগ ল'বলৈ প্ৰাণ ভৰি পুত্ৰকে বাৰ লোৱা নাথ
কি দইব কি কান্দিছা দেখোন কিবা হেতু এই আনন্দত বিষাদ ৰেখা গছুৱা মুখৰ পৰা ৰিহাৰ চল কান্দা না তুমিও লগতে দেৱী কান্দি কান্দি সকলোৰে বজিয়া পহুৱা ভাবা সেই ৰাক্ষসী মুহূৰ্ত ভাতৃ মোৰ মহাকাল সাক্ষাৎ কিয় বাচ্চা জন্ম ললি খন্তেকৰ বাবে কিবা হেতু স্থিতি ললি এই দৈৱকীৰ গৰ্ভত দেৱী আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেউতাৰ লাগি আজি দেৱী পৰি যায় সোণৰ সংসাৰ দেৱী নাহিলে কেলৈ নহত জীৱী হৈ সোণৰ পুতলি যদু কিয়নো আহিলি এই দুখুনিৰ ঘৰে দাদা আছে সত্য মোৰ ৰাতি দিনে মেলেশ্বৰ পলুৱাই তোক মই কোন দেখে কি উপায় ৰক্ষা কৰো মোৰ বংশৰ প্ৰদীপ ভয় নাই বসুতি জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান বুকুত সোমোৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ দিশে গকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদাৰ কোলা যোৱা বসুতি মেলাছে সকলো দুৱাৰ সুবৰ্ণ সুযোগ আনাগৈ যোগমায়াকে পুত্ৰ খলাই আনাগৈ যোগমায়াকে পুত্ৰ খলাই আনাগৈ যোগমায়াকে পুত্ৰ খলাই পুনৰবাৰ দৈব্যবাণী শুনিলা দৈৱকী তুষ্ট আছে দেৱতা পুৰুষ কি কৰিব পাৰে সেই কংস দুৰাচাৰে দিয়া দেৱী পুত্ৰক আমাৰ দেৱৰ নিৰ্দেশ মানি এই মুহূৰ্ততেই খোজ লওঁ মই গকুলৰ ফালে দিয়া দেৱী কলিয়া সুন্দৰ কিয় পজিলি
বাসাধন করিয়া সুন্দর গগনে গরজে ঘন পুরে লয়া নারায়ণ বসুমিব চলে ধীরে ধীরে বসুদেব চলে ধীরে ধীরে দেখি নন নিজে প্রভু নারায়ণ পেখি নন নিজে প্রভু নারায়ণ ধরিলা সত্রহিরে গগনে গরজে ঘর পুরে লয়া নারায়ণ বসুদেব চলে ধীরে ধীরে বসুদেব চলে ধীরে ধীরে
যমুনা তোল দেখি তো উর্মির বহু দেব ভয়ে ভইলা মনে বহু দেব ভয়ে ভইলা মনে বাহকি ধনমুনি আগে সত্য বিন্দু বৃষ্টি নায়িকা আগে আগে হিয়া কৈছে মোৰ বাপ দেখুৱাই আজি মোৰ দেৱতা সহায় গগনে গৰজে গণ কোলে লয়া নাৰায়ণ বহু দেৱ সরে ধীরে ধীরে বহু দেব সরে ধীরে ধীরে পায়া যমুনার তীর ধো উঠে উর্মি রুন পায়া যমুনার তীর ধো উঠে উর্মি রুন यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् यदा यदा हि धर्मस्य अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि
यदा 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 हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् यदा 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 हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतम् धर्म संस्थापनार्थाय सम्भवामि युगे युगे यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतम् धर्म संस्थापनार्थाय सम्भवामि युगे युगे हरे मुरारी ओ नाथ नारायण वासुदेव श्री कृष्ण गोविंद हरे मुरारी ए नाथ नारायण वासुदेव জগতের চিরযত বলে সকলে মহাকে নিত্যর কোলাতে করে বিচরণ দুর্ভাগ্য কংসময় নাই নাই মোর কপালত সেই ভোগ ভোগ দুগ্ধ ফেলনিত শান্তির কোমল সজ্জা অশান্তির কন্তকে হয় সেও আজি হল কন্তকে লং বলি নিত্যর হর মুদিলেই দুই সক্ষমর পরিতহ দেখে দেখা পাও কৃতান্ত হদ্রে কিরাত
দৈবকী গর্ভজাত অষ্টম সন্তান সংহাৰী মূৰ্তিয়েৰে প্ৰকৃতিয়ে পুনৰ সন্তোষ কৰিছে ধৰ যাওঁ নেকি নিজে বৈশ্যাবলৈ কাৰাগাৰতে প্ৰাণ বৈৰি মোৰ মহারাজ কোন মহারাজ কোন মহারাজ আপনার শিশু না কালকেতু মিছা কোন মহারাজ मैं কালকেতু মহারাজ মহারাজ मैं কালকেতু মহারাজ মহারাজ मैं কালকেতু মিছা মহারাজ বন্ধ মহারাজ मैं কালকেতু মিছা মহারাজ मैं কালকেতু মহারাজ मैं কালকেতু আজি আপুনি মোক চিনিব পৰা নাই মহারাজ নহে জানো যে অষ্টমী তিথি কালকেতু মহারাজ নহে জানো আজি অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী তিথি তেন্তে মোৰ প্ৰাণ পৰি জন্মিছে ধৰাত জন্মিলৈ ভয় কিয় মহারাজ কালকেতু মহারাজ দেৱৰ সিন্নাৰতো ৰাগ জাননী আকাশবাণী তোমাৰ মনতে আছেনে কালকেতু আছে মহারাজ বিশ্ব ধ্বংসকাৰী মোৰ দ্বাৰা খেদুইব মানে বিফল হ'ব কোৱা কালকেতু মহারাজ এতিয়াও জয় আছেনে নাই মহারাজ কি মৰিছে কংসৰ প্ৰাণ ভৰি ইমান সহজতে নমৰে কালকেতু মহারাজ দেৱতাবিলাক আপোনাৰ হিতাকাংক্ষী নহয় দেৱতাবিলাকে আপোনাক মাত্ৰ প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিছে কিন্তু কালকেতুক পৰা নাই সেই নিমিত্তে আজি ৰাজ্যত যিমানবোৰ শিশুৱে জন্মগ্ৰহণ কৰিছে তেন্তে তাহাঁতক মাতৃৰ কোলাৰ পৰা আঁচুৰি আনি শিলত ঠেকেচি হত্যা কৰিছো উত্তম কালকেতু কিন্তু মহারাজ কাৰাগাৰলৈ গলো হাততে মুক্ত শিলৈ সেই ভাবি যদিহে কোনো শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তেন্তে তাক মাতৃৰ কোলাৰ পৰা আঁচুৰি আনি শিলত আঁচৰি হত্যা কৰিলা নাই কৰা মহাৰাজ মহাৰাজ এতিয়াও শত্ৰুৱে জন্মগ্ৰহণ কৰাই নাই মূৰ্খ মাতৃ গৰ্ভৰ অন্তৰালত বহি খিল কৈ মোৰ ফালে চাই আহিব লাগিছে মহাৰাজ মাতৃ গৰ্ভ ফালি আঁচুৰি আনি শিলত আঁচৰি বধ কৰা কালকেতু কিন্তু মহাৰাজ সেই দৈবকীৰ পুত্ৰ সন্তান নহয় কন্যা সন্তান মহারাজ কংসৰ প্ৰাণ ভৰি দৈবকী গৰ্ভজাত অষ্টম সন্তান পুত্ৰ নহয় এটি কন্যা পুনৰ দেৱতাৰ চক্ৰান্ত কালকেতু বলা কালকেতু মই নিজেই নিৰীক্ষণ কৰিব এইফালে নহয় মহাৰাজ এইফালে আহক মহাৰাজ আহক মহাৰাজ শ্রীকৃষ্ণ গোবিন্দ মহারাজ হরে নাথ নাম অনুবাসুদেব মহারাজ এই আশোক দৈবকীর কুলাত এগৰাকী দীপ্লিবী কন্যা সন্তান পুত্ৰই হওক বা কন্যাই হওক যে দৈবকী গৰ্ভজাত অষ্টম সন্তান
দৈবকী সন্তান দে দৈবকী দাদা নিদি ছটা অজান শিশুক ৰাক্ষসৰ নিচিনাকৈ তেটো চেপি মাৰিলা দাদা অলপ বাধা দিয়া নাছিলো মাতৃ হৈ ছটা শিশুক মৃত্যুৰ মুখলৈ তোমাৰ হাতত আগবঢ়াই দিছিলো দাদা আজি ছোৱালীটিৰ জীৱন আচল পাতি ভিক্ষা মাগিছো দাদা ছোৱালীটিৰ পৰানো তোমাৰ কিহৰ ভয় দিয়া দাদা মোকে ছোৱালীটি জীৱন দান দিয়া দাদা জীৱন দান দিয়া সুন্দৰ অভিনয় তিৰোতাৰ চকুৰ পানীৰে কংস কেতিয়াও কৰ্তব্য বিভোগ কৰিব নোৱাৰে পুত্ৰই হওক কিম্বা কন্যাই হওক যে তোৰ গৰ্ভজাত সন্তান তোৰ সন্তান নে নিদিও দাদা সন্তান নে তোমাক ইমান নিষ্ঠুৰ হ'বলৈ কেতিয়াও সন্তান নে নিদিও দাদা সন্তান নে নিদিও সন্তান নে নিদিও দাদা সন্তান নে দাদা নিদিও দাদা সন্তান নে সন্তান নে সন্তান নে সন্তান নে দাদা সন্তান নে তুমি দেখুন রাষ্ট্রের মূর্তি তোর ভালো লাগিলা আর খং দেখাবই হও দূরের বৈদ্যভূমির লক্ষ্য করা কি ধরে বই ওই তোমার এই কন্যা সন্তান তৈরি হলিলা সমাপন করিম সাম রাজন এই দুই চক্ষুরে এক নিমিষ নমরাকৈ সতী অজান শিশুর মৃত্যু চাইছিল এই দুই চক্ষুরে এক নিমিষ নমরাকৈ নতুন সৃষ্টির ধ্বংস লীলা চাইছিল আজিও ঠিক সেইদৰে চাম তাৰ বাবে এই বসুদেৱ সদায় প্ৰস্তুত হরকর দেবতা দেবতা মনুষ্য ওরে আজি কংসৰ হাতৰ পৰাই ঘৰ শিশুক ৰক্ষা কৰিব দেবী মই যোগময়া নিচিনিলি সংহাৰ কৰিব মোক কিবা সাধ্য গোবিন্দ যতে ততে নিৰাপদে মাছ নিশা উপজিছে হৰে মুৰাৰী মৃত্যু তোৰ বাৰিষাৰ বেগতি নদী কিদৰে ৰোধবি মূৰ্খ বালিৰ
ভেতরে কিদরে রুধিবি মূর্খ বালির ভেতরে কিদরে রুধিবি মূর্খ বালির ভেতরে শ্রীকৃষ্ণ গোবিন্দ দেবতার তীব্র কঞ্চনায় শক্তিহেল সমবিন্ধে অংহরিয়া জ্বলি গল পৰি গল মোৰে অৱশ্য হৰিৰ কালকেতু মহারাজ কালকেতু মহারাজ দিয়া মোক বাহু দশাই মহারাজ দেবতা শ্রীকৃষ্ণ গোবিন্দ হরে মুরারি হে নাথ নারায়ণ বাসুদেব শ্রীকৃষ্ণ গোবিন্দ হরে মুরারি হে নাথ নারায়ণ বাসুদেব